সকলোকে পোনপ্ৰথমে মই বাতলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষণ আমাৰ ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে কৰি আছিলোঁ অসমৰ ইতিহাসৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট কেইটিমান প্ৰশ্ন গতিকে আহক আজি মই পুনৰ কেইটিমান অসমৰ ইতিহাসৰ ওপৰত প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যি নেকি আপোনালোকৰ এক্সামত সুধিব পাৰে গতিকে আহক ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰিছিল কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰিছিল আৰু উত্তৰ হ'ল আপোনালোকৰ অমৃতপ্ৰভা নম্বৰ প্ৰশ্ন হ'ল কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰিছিল উত্তৰ হ'ল আপোনালোকৰ অমৃতপ্ৰভা আৰু নম্বৰ প্ৰশ্ন হ'ল ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল আৰু উত্তৰ হ'ল আপোনাৰ বলবৰ্মন ৰাজকুমাৰী অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল বলবৰ্মনৰ জীয়ৰী আছিল নম্বৰ 3 প্ৰশ্ন হ'ল প্ৰাচীন বৰ্মনসকল কাৰ অধীনস্থ আছিল আৰু গুপ্ত ৰাজবংশৰ অধীন আছিল উত্তৰ হ'ল আপোনালোকৰ গুপ্ত ৰাজবংশৰ প্ৰাচীন বৰ্মনসকল কাৰ অধীনস্থ আছিল গুপ্ত ৰাজবংশৰ অধীনস্থ আছিল বৰ্মন ৰজা মহাভূত বৰ্মনক ভূতি বৰ্মন বুলি নামকৰণ কৰা হৰ্ষচৰিত লেখক কোন বৰ্মন ৰজা মহাভূত বৰ্মনক ভূতি বৰ্মন বুলি নামকৰণ কৰা হৰ্ষচৰিত লেখক হ'ল বাণভট্ট আৰু উত্তৰ হ'ল আপোনালোকৰ বাণভট্ট আৰু এই প্ৰশ্ন এইটো প্ৰশ্ন আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যি নেকি অসম কম্পিটিটিভ এক্সামত আহি থকা দেখা যায় কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো ভাস্কৰ বৰ্মনক দিয়া হৈছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজন কোন আছিল নম্বৰ 6 কুৱেশ্যন হ'ল হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজন কোন আছিল আৰু উত্তৰ হ'ল আপোনাৰ হংসবেগ ভাস্কৰ বৰ্মনে কি যুদ্ধৰ পিছত বিখ্যাত নিদানপুৰ তাম্ৰলিপিৰ অনুদান জাৰি কৰিছিল কৰ্ণসুবৰ্ণ ভাস্কৰ বৰ্মনে কৰ্ণসুবৰ্ণ যুদ্ধৰ পিছত বিখ্যাত নিদানপুৰ তাম্ৰলিপিৰ অনুদান জাৰি কৰিছিল আৰু আজিৰ অন্তিমখন প্ৰশ্ন উত্তৰ হ'ল আপোনালোকৰ কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল আৰু উত্তৰ হ'ল আপোনাৰ CUK কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম হ'ল CUK গতিকে এইটো প্ৰশ্ন আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এয়া এনেতো সকলো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় কিন্তু তাৰ পৰা যিকোনো তাৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱা অসম কম্পিটিটিভ এক্সামত আহি থকা দেখা গৈছে গতিকে এইকেইটি হ'ল আজি মই অনা অসম ইতিহাসৰ ওপৰত প্ৰশ্ন উত্তৰ আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে এক্সাম সামগ্ৰী যেন লাগিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব তাৰপিছত মোৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আগন্তুক এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ আহোঁ ধন্যবাদ সকলোকে